Hello everyone. আজি এপ্ৰিন্স পাঠশালা তৰফৰ পৰা এই ছেশ্যনটোলৈ মই সকলোকে আদৰণি জনাইছোঁ। স্বাগতম। আজি আমি টাইম এণ্ড ৱৰ্ক ৰিলেটেড কেইটামান প্ৰব্লেম কৰিম আৰু এই চেপ্টাৰৰ পৰা যিকোনো এক্সামতে কম্পিটিটিভ এক্সামত মিনিমাম এটা হ'লেও কুৱেশ্যন অহা দেখা যায় আৰু এই কনচেপ্টটোৰ লগত সাঙুৰ খাই থকা কনচেপ্টটো হৈছে তোমাৰ পাইপ এণ্ড চিষ্টাৰ্ণছ, মানে তোমাৰ পাইপেদি টেংকি এটাত পানী ভৰোৱা বা লিক হোৱা সেই কনচেপ্টটো বা সেই চেপ্টাৰটো টাইম এণ্ড ৱৰ্কৰ লগত ডাইৰেক্ট জড়িত। এতিয়া আমি কি কৰোঁ জেনেৰেলি হেৰিত টাইম এণ্ড ৱৰ্ক কৰাৰ টাইমত আমি সদায় এদিনত উলিয়াই লওঁ। চব বস্তু আমি যি উলিয়াব লগা থাকে আমি এদিনত উলিয়াওঁ। ফৰ এক্সাম্পল, যদি তোমাৰ কয় যে 20 দিনত কোনোবা এজন মানুহে ছাপ'জ 20 দিনত এটা কাম কৰে। তো আমি কি কৰোঁ, এদিনত কিমান কাম কৰিব? এদিনত কৰিব তেখেতে 20 ভাগৰ এভাগ। সেই কামটোৰ 20 ভাগৰ এভাগ কৰিব। কোনোবা এজন মানুহে যদি 30 দিনত এটা কাম কৰে, ছাপ'জ BA 30 দিনত যদি 30 ডেইজত যদি এটা কাম কৰে, তেতিয়াহ'লে এদিনত কিমান কৰিব? 30 ভাগৰ এভাগ। অ'কে, এতিয়া আমি আগবাঢ়োঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন যোনটো কৈছে যে এজন বিল্ডাৰে তেখেতে 3জন মানুহক কামত লগালে। সেই মানুহকেইজন হৈছে আকাশ, সুনীল আৰু ৰাকেশ। আকাশে যদি অকলে কামটো কৰিলে হয় 20 দিনত চেছ কৰে, সুনীলে 30 দিনত কৰে আৰু ৰাকেশে 60 ডেইজত কৰে। এইকেইটা দিন। তো ইয়াৰ পৰা আমি এটা বস্তু গম পাই গ'লোঁ যে আকাশে এদিনত কিমান কাম কৰে? 20 ভাগৰ এভাগ। সুনীলে কিমান কৰে? 30 ভাগৰ এভাগ। ৰাকেশে কৰে 60 ভাগৰ এভাগ। এইকেইটা এদিনত কৰে। এতিয়া নেক্সট কি কৈছে ইয়াতে যে আকাশে কিমান দিনত কামটো চেছ কৰিব? যদি সুনীল আৰু ৰাকেশ এভৰি থাৰ্ড ডে, প্ৰত্যেক তৃতীয় দিনা আহি পেলাই আকাশক সহায় কৰে বা আকাশৰ লগত কাম কৰে। তো প্ৰথম দিনাখন আকাশে অকলে কৰিব, ছেকেণ্ড দিনা আকাশে অকলে কৰিব, তৃতীয় দিনা আকাশৰ লগত কোন থাকিব? সুনীল আৰু ৰাকেশো থাকিব। তো আমি কি কৰোঁ, এই প্ৰথম 3 দিনত কিমান কাম হৈছে এইটো আমি প্ৰথমতে উলিয়াই লওঁ। তো আকাশ এদিনত কিমান কৰে কাম? এদিনত কৰে 20 ভাগৰ এভাগ। দ্বিতীয় দিনাখনো 20 ভাগৰ এভাগ কৰে। তৃতীয় দিনাখন আকাশ, সুনীল আৰু ৰাকেশ তিনিওজনে একেলগে কাম কৰে ন? আকাশ, সুনীল আৰু ৰাকেশ তিনিজনে মিলি পেলাই একেলগে কাম কৰে। তো আমি ইয়াৰ পৰা এতিয়া হিচাপ কৰি উলিয়াব পাৰোঁ যে এই তিনিজনে প্ৰথম 3 দিনত, একদিন, 2 দিন, প্ৰথম 3 দিনত কিমান কাম কৰে? এই 20, 30, 60 এইকেইটা এলচিএম কিমান? 60। তো ইয়াতে কিমান হ'ব? 3, 3, 3, 2 আৰু 1। আমি যোগ কৰোঁ 9, 10, 11, 12। মানে 3 দিনত মানে তোমাৰ ইয়াতে কিমান হ'ব ওপৰত? 12, 60 মানে 1/5। 5 ভাগৰ এভাগ কাম 3 দিনত হয়। 3 দিনত 5 ভাগৰ এভাগ কাম হয়। 5 ভাগৰ এভাগ কাম হয় কিমান দিনত? 3 দিনত। যোনটো বস্তু উলিয়াব লাগে, ডেইজ উলিয়াব লাগে সেইটো আমি সদায় ৰাইট চাইডে লিখিম। তেন্তে গোটেই কামটো মানে 5 ভাগৰ 5 ভাগ কৰিবৰ কাৰণে কিমান দিন লাগিব? 3, 5, 15 দিন লাগিব। আকাশে 15 দিনত, কিন্তু আকাশ ডেইলি কাম কৰি আছে, তাৰ 15 দিন লাগিব গোটেই কামটো চেছ কৰিবৰ কাৰণে। এই অংকটোত কি কৈছে যে এজন ব্যক্তি তেখেতে 20 দিনত 80% কাম চেছ কৰে কোনোবা এটা কামৰ। তাৰ পাছত তেখেতে বিক মাতে আৰু বি আৰু এ মিলি পেলাই 3 দিনত ৰিমেইনিং বাকী থকা কামখিনি চেছ কৰে। আমাক সুধিছে যে বি এ অকলে যদি কাম কৰিলেহেঁতেন তেতিয়াহ'লে গোটেই কামটো চেছ কৰিবৰ কাৰণে কিমান দিন লাগিলেহেঁতেন। তো আমি কি ধৰি ল'লোঁ প্ৰথমতে যে বি এ অকলে বি ডেইজত কাম চেছ কৰে। গোটেই কামটো যদি বি এ অকলে কৰিব লাগিলহেঁতেন তো আমি ধৰি ল'লোঁ যে বি এ অকলে বি ডেইজত কামটো চেছ কৰিলে হয় বুলি বি। অ'কে, এতিয়া
এইটো সাইডত যদি আমি যাওঁ এৰ বিষয়ে যিখিনি কথা দিয়া আছে 80% কাম এ কিমান দিনত শেষ কৰে 20 দিনত তো 1% কাম কিমান দিনত শেষ কৰিব 20/80 ডেজত ঐকিক নিয়ম 100% মানে গোটেই কামখিনি তেতিয়া তেন্তে বি এ কিমান দিনত শেষ কৰিব 20/80 ইনটু 100 মানে কিমান হ'ল 25 দিনত সো এ আমি এটা বস্তু গম পালো যে এ 25 দিনত এটা কাম শেষ কৰে তাৰ মানে এদিনত কি কৰে তেওঁ 25 ভাগৰ এদিনত তেখেতে 25 ভাগৰ এভাগ কাম শেষ কৰে এতিয়া আৰু এটা পাৰ্ট যোনটো আমাক দিয়া আছে ইয়াতে যে যদি এদিনত 25 ভাগৰ এভাগ কাম শেষ কৰে তেন্তে এই 3 দিনত কিমান কাম শেষ কৰিব 25 ভাগৰ ইনটু 3 হৈ যাব ইমান কাম শেষ কৰিব বিএ গোটেই কামটো কিমান দিনত শেষ কৰে 20 দিনত তো এদিনত বিএ কিমান কাম কৰে বি ভাগৰ এভাগ তো 3 দিনত কিমান কাম কৰে বিএ বি ভাগৰ 3 ভাগ এতিয়া এইটো 3 দিনত ইমান কাম কৰে এ 3 দিনত ইমান কাম কৰে তো দুইজনে মিলি পেলাই 3 দিনত কিমান কাম কৰে 3 ডেইজত দুইজনে মিলি পেলাই 3/25 আৰু 3/b আৰু কামটো কিমান কাম শেষ কৰে 3 দিনত 20% 20% অফ দ্য কাম 20% মানে হৈ গ'ল 5 ভাগৰ এভাগ সো আমি এতিয়া এটা ইকুৱেশ্যন পাই গ'লো ইকুৱেশ্যনটোৰ পৰা আমি কি পাই যাম বি পাই যাম আমি যদি সলভ কৰোঁ ইকুৱেশ্যনটোৰ পৰা এতিয়া আমি বি পাই যাম তো ইকুৱেশ্যনটো আমি সলভ কৰি চাওঁ 3/b 1/5 minus 3/25 তো 25 এলচিএম 5 3 তো এইপিনে আছে 3/b so 3/b equal to 2/25 so b কিমান হ'ব আমাৰ 3 into 25/2 মানে 75/2 মানে 37.5 বা 37.5 days which is option B এই অংকটোত কৈছে যে এ বিতকৈ 3 গুণ দক্ষ কৰ্মী আৰু যেহেতু এ দক্ষ সেইকাৰণে বিতকৈ সোনকালে কাম শেষ কৰে কিমান দিন আগতে শেষ কৰিব পাৰে 60 ডেজ 60 দিন আগতে শেষ কৰে তাৰপিছত আমাক প্ৰশ্নটো সুধিছে যে দুইজনে যদি একেলগে কাম কৰে তেন্তে কিমান দিনৰ ভিতৰত কামখিনি শেষ কৰিব পাৰিব এতিয়া আমি ধৰি ললো যে এ ডেইজত কাম শেষ কৰে এ দিনত তাৰ মানে লগে লগে এইটো আমি উলিয়াই লওঁ যে এদিনত কিমান কাম কৰে ইমান ধৰি ললো বি ডেইজত কাম শেষ কৰে তাৰ মানে বি এদিনত কিমান কাম কৰে ইমান আৰু এইটো আমাক ইকুৱেশ্যনত দিয়া আছে বি আৰু এ 60 ডেইজৰ ডিফাৰেঞ্চত কাম শেষ কৰে বিৰ বেছি দিন লাগে যিহেতু কম দক্ষ এইটো এটা হৈ গ'ল এতিয়া এটা বস্তু যে এদিনত কিমান কাম কৰে এদিনত কৰে এ 1/a আৰু বি এ কিমান কৰে 1/b এতিয়া যিহেতু এ 3 গুণ বেছি দক্ষ তাৰমানে বি এদিনত যিমান কাম কৰি আছে এদিনত তাৰ 3 গুণ কৰি আছে তো আমি এটা ইকুৱেশ্যন পাই গ'লো ইয়াতে b equal to 3a এইটো যদি ইয়াতে পাতো আমি তো আমি 60 2a equal to 60 a equal to 30 মানে a 30 দিন লাগে কামটো শেষ কৰিবৰ কাৰণে তো সেম কামটো শেষ কৰিবৰ কাৰণে b কিমান দিন লাগিব 30 প্লাস 60 90 ডেজ কিয়নো b 60 দিন বেছি লাগে এতিয়া আমাক কৈছে যে দুইজনে মিলি পেলাই যদি কৰিলে হয় কামটো কিমান দিনত কৰিলে হয় তো তাৰ ফৰ্মুলাটো হৈছে a into b a plus b তো আমি পাতি দিও ভ্যালুখিনি 30 90 আৰু
30 প্লাছ 90 মানে কিমান হ'ল 30 90 আৰু এইপিনে 120 4 গুণ 2 এইপিনে 2 যাব এইপিনে ওপৰত যাব 45 তো আমাৰ এনসাৰ ওলাব 45/2 days যাৰ মানে 22 অপশ্যন নম্বৰ 2 এই কুৱেশ্যনটোত কৈছে যে এ এটা কাম 15 দিনত কৰে তাৰ মানে এদিনত 15 ভাগৰ এভাগ কাম কৰে বি এ 20 দিনত কৰে তাৰ মানে বি এ এদিনত 20 ভাগৰ এভাগ কাম কৰে 20 ভাগৰ এভাগ কাম কৰে দুয়োজনে মিলি পেলাই 4 দিন কাম কৰে সো এদিনত দুয়োজনে মিলি পেলাই কিমান কাম কৰে সেইটো উলিয়াই লওঁ প্ৰথমতে এদিনত এ প্লাছ বি এদিনত কিমান কাম কৰে উলিয়াই আছোঁ এতিয়া 15 আৰু 20ৰ এলচিএম কিমান লসাগু 60 ওপৰত 4 3 তো কিমান হ'ল ইয়াতে 7/60 এইটো এদিনৰ তো 4 দিনত কিমান কৰিব এদিনৰ যিমান আছিলে তাৰ 4 গুণ মানে কিমান হ'ব 28 60 ইমান ভাগ কাম শেষ কৰে আমাক কৈছে তেন্তে দেন দ্য ফ্ৰেকশ্যন অফ দ্য ৱৰ্ক দেট ইজ লেফ্ট কিমান কাম বাকী থাকি গ'ল মানে আমাৰ এটা কাম আছিলে এটা কামৰ কিমান কাম শেষ হ'ল 28/60 তাৰমানে বাকী থাকি গ'ল কিমান 60 minus 28 which is equal to 32 60 এতিয়া 4 দি পেলাই 8 বাৰ 4 দি পেলাই 15 বাৰ সো আমাৰ এনসাৰ হৈছে অপশ্যন ডি সোণাল আৰু প্ৰীতিয়ে মিলি পেলাই এটা কাম 30 দিনত শেষ কৰে তাৰ মানে সোণাল আৰু প্ৰীতি দুয়োজনে মিলি পেলাই এটা কাম 30 দিনত শেষ কৰে 30 দিনত যদি এটা কাম কৰে এদিনত সোণাল আৰু প্ৰীতিয়ে মিলি পেলাই এদিনত কিমান কাম কৰিব 30 ভাগৰ এভাগ ৰাইট ইমানখিনি কাম কৰিব কিন্তু গোটেই কামখিনি তেওঁলোকে 30 দিন কৰিব পৰা নাই 16 দিনত যেহেতু কাম কৰাৰ পিছত সোণাল গুচি যায় তো আমি উলিয়াই লওঁ যে 16 দিনত কিমান কাম শেষ হ'ল 16 দিনত শেষ হ'ল 16/30 ইমান কাম শেষ হ'ল তাৰ মানে 2 দি গ'লে 8 15 মানে 15 ভাগৰ 8 ভাগ কাম শেষ হ'ল তো বাকী থাকিল কিমান কাম 7 ভাগৰ 15 ভাগৰ 8 ভাগ যেহেতু শেষ হ'ল বাকী থাকিলে 7 ভাগৰ 15 কাম বাকী থাকিলে সেইখিনি প্ৰীতিয়ে কুৱেশ্যনটোত অলপ বুজোতে এটা দিগদাৰ হয় সেইখিনি প্ৰীতিয়ে 44 নম্বৰ দিনত গৈ পেলাই শেষ কৰা বুলি কৈছে 44th ডে আৰু 40 দিন লাগা বুলি নুবুজিবা 44th ডে মানে প্ৰীতিয়ে 16 দিনটো তোমাৰ হেৰিৰ লগত কাম কৰিলে সোণালৰ লগত বাকী শেষ কৰিলে গৈ পেলাই 44th ডে মানে অকলে কিমান দিন কাম কৰিলে 28 দিন 16 দিন 28 দিন 44 28 দিন প্ৰীতিয়ে অকলে কাম কৰিলে কৰি পেলাই কিমান কাম শেষ কৰিলে 15 ভাগৰ 7 ভাগ তো আমি এতিয়া উলিয়াই ল'ব পাৰিম প্ৰীতিয়ে কিমান দিন লাগে কাম কৰিবৰ কাৰণে 7 ভাগৰ 15 মানে 7/15 কাম কৰিবৰ কাৰণে প্ৰীতিক কিমান দিন লাগে 28 দিন তেন্তে এটা কাম কৰিবৰ কাৰণে কিমান লাগিব 28 15 উল্টা হৈ যাব এইপিনে 7 বেছি দিন লাগিব হয় নহয় 15 ভাগৰ 7 ভাগ কৰিবৰ কাৰণে যদি 28 দিন লাগে গোটেই কামটো কৰিবৰ কাৰণে মানে 15/15 15/15 কামটো কৰিবৰ কাৰণে বেছি দিন লাগিব সেইকাৰণে উল্টা হৈ পেলাই পূৰণ হৈ যাব 4 60 days ইয়াতে কুৱেশ্যনটো এটা কাৰেকশ্যন আছে কাৰেকশ্যনটো হৈছে যে ইয়াতে লিখা আছে যোনটো হাউ মাছ ৱৰ্ক ৱাজ ডান বাই বি এলোন হাউ মাছ ৱৰ্ক নহয় ইয়াতে আহিব হাউ মেনি ডেইজ কিমান দিনত বি এ কামটো শেষ কৰে কুৱেশ্যনটো পঢ়োঁ যে এটা কাম শেষ কৰিবৰ কাৰণে ধৰি ল'লোঁ আমি এ বি চি এ কামখিনি শেষ কৰিবৰ কাৰণে ক্ৰমান্বয়ে এ ডেইজ বি ডেইজ আৰু চি ডেইজ লাগে মানে কামটো শেষ কৰিবৰ কাৰণে এক লাগিব ইমান দিন বি কিমান দিন চি কিমান দিন বুলি প্ৰথমতে ধৰি ল'লোঁ তাৰপিছত কৈছে যে এ যিমান দিনত কাম শেষ কৰে
বিৰ দুগুণ টাইম লাগে আৰু চিৰ তিনিগুণ লাগে। আমি এতিয়া সমানুপাতত ৰেচিঅ' প্ৰপৰ্চনত পঢ়িছিলোঁ, এনেকুৱা যদি হয় তেতিয়াহ'লে আমি LCM দি পেলাই হৰণ কৰিব লাগিব। 2, 3 আৰু 1ৰ LCM কিমান? 6 দি যদি আমি হৰণ কৰোঁ গোটেইটোতে, ইয়াতে কিমান হ'ব? A/6, ইয়াতে হ'ব 2B/6, ইয়াতে হ'ব 3C/6, তাৰমানে A/6 3 2। এতিয়া তোমালোকে জানা যে সেইটো কৰাৰ টাইমত ছাপ'জ ইকুৱেল টু যদি x ধৰি লওঁ, তাৰমানে A ইকুৱেল টু 6x ডেইজ, B ইকুৱেল টু 3x আৰু C ইকুৱেল টু 2x। এতিয়া নেক্সট আমাক কৈছে যে তিনিওজনে যদি একেলগে লগ লাগি পেলাই কাম কৰে, দুদিনত কাম চেছ হয়। তো আমি এদিনত কথা পাতোঁ। এদিনত A কিমান কৰে? ইমান। B এ কৰে ইমান, C এ কৰে ইমান। তিনিজনে মিলি পেলাই এদিনত ইমান কাম কৰিব, যোনটো ইকুৱেল টু হাফ। হাফ মানে কিহৰ কাৰণে? দুদিনত এটা কাম কৰে, তো এদিনত কিমান হ'ব? আধা কাম হ'ব। এতিয়া আমি ইহঁতৰ এক্সৰ ভেলুকেইটা যদি পাতোঁ, 6x 3x 2x ইকুৱেল টু হাফ। LCM কিমান হ'ব? 6x, তো ওপৰত 1 2 3 ইকুৱেল টু হাফ, হুইচ ইজ ইকুৱেল টু ওপৰত কিমান আছে? 6, তলতো আছে 6, x ইকুৱেল টু হাফ। 6 6 কেঞ্চেল, x ইকুৱেল টু 2। তো 2ৰ ভেলু যদি আমি ইয়াতে পাতোঁ 3 into 2, চ' বিক কিমান দিন লাগিব? 6 days লাগিব। অপশ্যন বি। নেক্সট কৈছে যে এটা স্কুল প্ৰজেক্ট, দেৱে স্কুল প্ৰজেক্টটো কিমান দিনত চেছ কৰে? 20 দিনত। আৰু অৰুণে ছেইম কামটো কৰিবৰ কাৰণে কিমান দিন লাগিব? আৰু কৈছে যে অৰুণ দেৱতকৈ 25% বেছি দক্ষ, এফিচিয়েণ্ট। 25% বেছি দক্ষ মানে কি? কম দিন লাগিব, 20 দিনতকৈ কম হ'ব এনচাৰটো। আমাৰ অপশ্যনবিলাকো 20 দিনতকৈ কমেই দিয়া আছে। এতিয়া কথাটো হ'ল যে দক্ষতা বা বিভিন্ন ধৰণৰ ভাগ বতৰা পইচাৰ সেইবিলাক যদি কৰিব লগা হয় টাইম এণ্ড ৱৰ্কত, তো আমি এদিনত লৈ গৈ পেলাই কৰোঁ। এতিয়া এইটোৰ মানে কি হয়? এইটো হৈছে যে 20 দিনত এটা কাম কৰে। চ' এদিনত ঐকিক নিয়ম 20 ভাগৰ এভাগ কাম কৰিব। কোনে কৰিব? দেৱে। আৰু অৰুণে যিহেতু 25% বেছি দক্ষ, কাৰ ইয়াতকৈ বেছি দক্ষ, তো অৰুণে কি কৰিব? দেৱে যিমান কাম কৰিছে এদিনত, তাৰকৈ 25% বেছি কাম কৰিব। আমি পাৰ্চেণ্টেজত এনেকুৱা অংক কৰিছোঁ। চ' তুমি যদি এইটো কৰা, ইয়াতে কিমান হ'ব? 1/4। এইটো যদি আমি কৰোঁ, তলত 4, ওপৰত 4 + 1 5, 4। মানে অৰুণে এদিনত 16 ভাগৰ এভাগ কাম কৰিব। কিহৰ কাৰণে? যিহেতু অৰুণ দেৱতকৈ 25% বেছি দক্ষ। সেইকাৰণে আমি প্ৰথমতে কি কৰিছোঁ? দেৱে এদিনত কিমান কাম কৰে সেইটো উলিয়াইছোঁ, আৰু যিহেতু 25% বেছি দক্ষ, আমি পাৰ্চেণ্টেজৰ আমাৰ কনচেপ্টৰ পৰা আমি কি কৰিছোঁ? কৰি পেলাই এইটো উলিয়াইছোঁ। তো তাৰ মানে এতিয়া কি ওলালে? 16 ভাগৰ এভাগ কাম অৰুণে 16 ভাগৰ এভাগ কাম কিমান দিনত কৰে? এদিনত। তেন্তে 16 ভাগৰ 16 মানে গোটেই কামটো কৰিবৰ কাৰণে কিমান দিন লাগিব? 16 days। ইয়াতে কৈছে যে এটা কাম কৰিবৰ কাৰণে অকলে যদি কৰিব বিচাৰে, তেতিয়াহ'লে সমীৰক লাগে 6 দিন, তানবীৰক লাগে 8 দিন যদি অকলে কৰিব বিচাৰে। সিহঁতে কণ্ট্ৰেক্টটো উঠালে 2400 টকাত কাম কৰি দিম বুলি। আৰু আমিৰো আহি পেলাই সিহঁতৰ লগত কাম কৰিলে, আৰু গোটেই কামটো 3 দিনত চেছ কৰিছে। তো কৈছে যে আমিৰক আমি কিমান টকা দিছে, এই 2400 টকাৰ ভাগ কিমান আমিৰক দিছে। আমি ধৰি ল'লোঁ আমিৰে গোটেই কামটো অকলে ডেইজত কাম চেছ কৰে। তো আমি এতিয়া এদিনৰ উলিয়াই লওঁ, 1 day। এদিনত কোনে কিমান কাম কৰে এইটো মনত ৰাখিব। আমি উল্টা কৰি দিওঁ সদায় এইটো, আৰু আমিৰে কিমান কৰিব? ইমান। চ' এদিনত কিমান কাম হৈ আছে? 1/6 + 1/8 + 1/a ইকুৱেল টু তিনিওজনে মিলি পেলাই কিমান দিনত চেছ কৰে? 3 দিনত। তাৰ মানে তিনিওজনে মিলি এদিনত কিমান কাম কৰে? 3 ভাগৰ এভাগ। তো আমি ইকুৱেশ্যন এটা পাই গ'লোঁ। এতিয়া 1/a যদি উলিয়াব লগা হয়, আমাৰ ইকুৱেশ্যনটো হৈ গ'ল এনেকুৱা।
এইকেইটাৰ LCM কিমান হ'ব 24 8 4 3 চ' 1/24 তাৰ মানে আমিৰে A ইকুৱেল টু 24 24 দিনত কাম চেছ কৰে কিন্তু আমি সেইটো উলিয়াব নালাগে আমি চাম যে এদিনত কোনে কিমান কাম কৰিছে আৰু সিহঁতৰ অনুপাত কিমান কামৰ এদিনত সমীৰে কৰে 6 ভাগৰ এভাগ কৰে 8 ভাগৰ এভাগ তানবীৰে আৰু আমিৰে কৰে 24 ভাগৰ এভাগ এতিয়া 24 দি গোটেইটো পূৰণ কৰা চাৰিপিনে 6 4 গুণ 24 8 3 গুণ 24 মানে সিহঁতৰ পইচাৰ ভাগ বতৰা হ'ব এইটো অনুপাতত যিহেতু আটাইতকৈ দক্ষ হৈছে সমীৰ আটাইতকৈ বেছি কাম সি কৰিছে তানবীৰ ছেকেণ্ড আমিৰ থাৰ্ড তো আমাৰ টোটেল কেই ভাগ আছে ইয়াতে 4 3 7 8 আমিৰে কিমান পাব 8 ভাগৰ এভাগ পাব কিমান টকাৰ 2400 টকাৰ এইটো কৰিলে আমি কিমান পাম 300 rupees